প্ৰতিদিন টাইমৰ জনপ্ৰিয় অনুষ্ঠান হেল্লো দিছপুৰত ক্ৰমাৎ ৰাজহুৱা হৈছে ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰ্দাৰ আঁৰত থকা উন্নয়নৰ পপুলা স্বৰূপ। আজি তিতাবৰ বিধানসভা সমষ্টি। যোৱা ২৫টা বছৰে কংগ্ৰেছৰ দখলত আছে তিতাবৰ বিধানসভা সমষ্টি। বৰ্তমানৰ বিধায়ক ভাস্কৰ বৰুৱা। বিধায়ক ভাস্কৰ বৰুৱা প্ৰায় ১১খন চাহ বাগিচাৰ গৰাকী। আন বাদ দিয়ক, আমাৰ কেমেৰাত বন্দী হৈছিল খুদ বিধায়কৰ চাহ বাগিচাৰ শ্ৰমিকৰ দুৰ্দশাৰ এখন ভয়াৱহ ছবি। এটুপি খোৱা পানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে ভাস্কৰ বৰুৱাৰ পাণবাৰী চাহ বাগিচাৰ শ্ৰমিকে। বগাহাতীত পৰিণত হৈছে জলজীৱন মিছন। তিতাবৰৰ পৰা কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞাৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত স্পষ্ট প্ৰকৃত সত্য। চাওক। এই মুহূৰ্তত মই উপস্থিত আছোঁ যোৰহাট জিলাৰ তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পাণবাৰী চাহ বাগিচাত। আৰু দৰ্শকসকলক কওঁ যে এই পাণবাৰী চাহ বাগিচাৰ গৰাকী হ'ল তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা। নিজৰ সমষ্টিৰ চাহ শ্ৰমিকসকলক মহামান্য বিধায়ক মহোদয়ে কিদৰে ৰাখিছে, কিমান সুবিধাৰ মাজত আছে, তাৰ এখন ছবি, জীয়া ছবি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। প্ৰথম কথা, মাননীয় বিধায়ক আৰু বিভাগৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কৃপাত কেইটামান বস্তু আপোনালোকৰ দৃষ্টিগোচৰ কৰোঁ। এয়া চাওক, দুটা পোষ্ট দেখা পাইছে, এইটো এটা পোষ্ট, এইটো এটা পোষ্ট। এই পোষ্ট দুটা আচলতে কিহৰ, সকলোৰে মনলৈ প্ৰশ্ন আহিব। অকণমান যদি মই এফালৰ পৰা দেখুৱাব পাৰোঁ, এয়া পাণবাৰী চাহ বাগিচাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত বগাহাতীত পৰিণত হোৱা জল জীৱন মিছনৰ চাক্ষুষ ছবি এইখন। খুঁটা আছে, এটা পাইপৰ আধা লগোৱা আছে, পানী ইয়াত কোনোদিন নাহিল আৰু এই ধৰণেই জেজেন চলিছে। কেৱল এখন বা দুখন ঘৰত নহয়, সামগ্ৰিক পৰিৱেশটো যদি আমি চাওঁ, পাণবাৰী চাহ বাগিচাৰ ঘৰে ঘৰে এতিয়া খোৱা পানীৰ সমস্যাটো এটা জ্বলন্ত সমস্যা। সেয়া দেখা পালে এইবাৰ চাওক এই দৃশ্য। এয়াও জেজেএমৰ এক অন্তৰ্গত আঁচনিৰ বিশুদ্ধ খোৱা পানী যোগানৰ নামত কি পৰ্যায়ত লুণ্ঠন চলিছে, কি পৰ্যায়ত ৰাইজৰ ধন একাংশ ঠিকাদাৰে, বিষয়া, কৰ্মচাৰীয়ে গোগ্ৰাসে গেলিছে, তাৰ চাক্ষুষ প্ৰমাণ এয়া। ইয়াৰ পিছৰ ঘৰটোত যদি আমি চাওঁ, একেই দেখিবলৈ পাম যে জেজেএম নামত আছে, ক'ৰবাত খুঁটা আছে, ক'ৰবাত খুঁটা নাই। ইয়াৰ পৰিৱেশটো এনেকুৱা যে এও জেজেএমৰ পোষ্ট আপোনালোকে দেখা পাইছে, দুটা পোষ্ট। ইয়াত এডাল পাইপ লাগি আছে, যদি অকণমান মই জুম কৰি দেখুৱাব পাৰোঁ। পাইপডাল এফালে আছে, ইয়াত পানী কোনোদিন নাহিল। এইদৰে জেজেএম চলিছে। কেৱল এখন দুখন ঘৰ বুলিয়েই নহয়, সামগ্ৰিক পৰিৱেশটো চাওক। এফালৰ পৰা যদি মই দেখুৱাব বিচাৰোঁ, পৰৱৰ্তী ঘৰতো একেই কথা, অনুৰূপ কথা। ইয়াত কোনোদিন খোৱা পানী এফালেদি নাহিল, পানী পোষ্ট পোতা গ'ল, ইয়াত পাইপ লগোৱা হ'ল, পইচা লোৱা হ'ল, কিন্তু পানী কোনোদিনেই এইফালেদি নপৰিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জল জীৱন আঁচনিৰ নামত কি পৰ্যায়ত লুণ্ঠন চলিছে, তাৰ চাক্ষুষ ছবিখন আমি বিভিন্ন সময়ত আপোনালোকক দেখুৱাই আছোঁ। আৰু তাৰ খুদ বিধায়কৰ সমষ্টিৰ বা বিধায়কৰ মালিকানাধীন এখন চাহ বাগিচাৰ বাস্তৱ ছবি এয়া। ইয়াৰ পিছত কি ধৰণে গোটেই প্ৰক্ৰিয়াটো চলিছিল, জেজেএম কি পৰ্যায়ত ৰাইজে ইয়াৰ সুফল পাইছে, সেয়া সৰ্বজনবিদিত।